নমস্কাৰ আটাইকে স্বাগতম জনাইছো 1 অক্টোবৰ তাৰিখৰ পৰা অংগনবাড়ী কৰ্মী সহায়িকাসকলে ধাৰাবাহিক আন্দোলন কৰাৰ হুংকাৰ দিছে চৰকাৰক 1 অক্টোবৰৰ পৰা ধাৰাবাহিকভাৱে তেখেতসকলে আন্দোলন গঢ়ি তুলিব এই কথা প্ৰতিদিন কাকতত প্ৰকাশ পাইছে আৰু এই কাকতৰ আলম লৈ এই নিউজটো আপোনালোকলৈ আগবঢ়াবলৈ যত্ন কৰিছো যদি চেনেলটো প্ৰথম হৈ আছে তেন্তে সাবস্ক্ৰাইব এটা কৰিবলৈ পাহৰি নাযাব ধন্যবাদ অসমৰ অংগনবাড়ী কৰ্মী সহায়িকাসকল ক্ষোভত ফাটিছে আসলতে বহুত আন্দোলন কৰিলে দীৰ্ঘদিন আন্দোলন কৰাৰ পিছতো চৰকাৰৰ গা লৰা নাই আৰু ক্ষোভত ফাটিছে এই কথা প্ৰতিদিন কাকতত প্ৰকাশ পাইছে এনে ধৰণে চৰকাৰী বঞ্চনাৰ বিৰুদ্ধে অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ ক্ষোভ 1.21 লাখ অংগনবাড়ী কৰ্মী সহায়িকাক মজুৰি প্ৰদানৰ দাবী বাৰম্বাৰ দাবী জনোৱা সত্ত্বেও বিগত 10 বছৰে এটকাও বৃদ্ধি নহল মাননী এই অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ মাননীৰ বৃদ্ধিৰ কোনো খবৰেই এতিয়ালৈকে নাহিলে অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ নেতৃবৰ্গই এক সংবাদমেল অনুষ্ঠিত কৰিছিল আৰু এই সংবাদমেল অনুষ্ঠিত কৰি সংগঠনটোৰ নেতৃবৰ্গই চৰকাৰৰ বঞ্চনাৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ ব্যক্ত কৰে অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ সাধাৰণ সম্পাদিকা ইন্দিৰা নেৱাৰে জানিবলৈ দিয়া অনুসৰি বিগত 10 বছৰ ধৰি ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ মাননী এটকাও বৃদ্ধি হোৱা নাই তদুপৰি অংগনবাড়ী কৰ্মী সহায়িকাসকলক মাননীৰ পৰিৱৰ্তে মজুৰি প্ৰদান কৰিবলৈ চৰকাৰক বাৰে বাৰে দাবী জনাই অহা সত্ত্বেও কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰে সন্থাৰ সম্পাদিকা গৰাকীয়ে অংগনবাড়ী কৰ্মী সহায়িকাসকলক চৰকাৰে প্ৰাপ্যৰ পৰা বঞ্চিত কৰাৰ বিৰুদ্ধে অহা 1 অক্টোবৰৰ পৰা ধাৰাবাহিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে সংগঠনটোৰ নেতৃবৰ্গই এই সন্দৰ্ভত সংবাদমেলত অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ সাধাৰণ সম্পাদিকা ইন্দিৰা নেৱাৰে কয় পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ সময়তে কেন্দ্ৰীয় বাজেটৰ জৰিয়তে অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ মাহিলী মাননী ক্ৰমে 4500 টকা আৰু 2250 টকা লৈ বৃদ্ধি কৰা হৈছিল বিজেপি নেতৃত্বাধীন চৰকাৰে বিগত 10টা বছৰে মাননী বৃদ্ধিৰ কোনো পদক্ষেপ গ্ৰহণ নকৰিলে দেশৰ 28 লাখ অংগনবাড়ী কৰ্মী সহায়িকা আৰু মিনি কেন্দ্ৰৰ কৰ্মীয়ে সংহত শিশু বিকাশ আঁচনিৰ ICDSৰ তৃণমূল স্তৰত নিষ্ঠা সহকাৰে চৰকাৰী আঁচনিৰ সেৱা জনগণৰ মাজত আগবঢ়াই আছে মূলত মহিলা আৰু শিশুসকলৰ বিভিন্ন আঁচনি এওঁলোকৰ মাধ্যমেৰে চৰকাৰে ৰূপায়ণ কৰি আহিছে বিগত 48 বছৰ ধৰি আমাৰ দেশ আৰু ৰাজ্যখনত প্ৰচলিত এই আঁচনিখনৰ চৰকাৰী সেৱা অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলে চৰকাৰীভাৱে আগবঢ়াই থাকিলেও এওঁলোকক চৰকাৰী কৰ্মচাৰী হিচাপে স্বীকৃতি দিয়া নহয় ফলত আইন অনুসৰি কামৰ বিনিময়ত পাব লগা ন্যূনতম মজুৰিৰ পৰাও এওঁলোক বঞ্চিত দেশৰ কিছুমান ৰাজ্য চৰকাৰে অতিৰিক্ত মাননী প্ৰদান কৰিলেও মুঠতে 10000 টকা মাননী পোৱাৰ ব্যৱস্থা কৰিছে যদিও অসমত এতিয়ালৈকে মাত্ৰ কেন্দ্ৰৰ 4500 আৰু ৰাজ্য চৰকাৰৰ 2000 মুঠতে 6500 টকা এগৰাকী কৰ্মীয়ে পায় সহায়িকা গৰাকীয়ে অসমত মাত্ৰ 3250 টকা পায় এই সামান্য ধনেৰে এগৰাকী মহিলা কৰ্মচাৰীয়ে কিদৰে জীৱন নিৰ্বাহ কৰিব পাৰে তাৰ উত্তৰ আজিলৈকে পোৱা নহল অসমত কৰ্মৰত 1,21,000 অংগনবাড়ী কৰ্মী আৰু সহায়িকাই ধাৰাবাহিকভাৱে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ ওচৰত নিবেদন জনাই আহিছে যদিও আজিলৈকে মাননীৰ সলনি মজুৰি প্ৰদান কৰা নহল সামান্য মাননীৰ ধন বৃদ্ধি কৰা নহল ইফালে সংবাদমেলত অংশ লৈ অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ সভানেত্ৰী জয়মতী দাস ডাঙৰীয়ানীয়ে শীঘ্ৰে কৰ্মী আৰু সহায়িকা আৰু মিনি কৰ্মীসকলক মাননীৰ ধন বৃদ্ধি কৰা পদোন্নতিৰ ক্ষেত্ৰত থকা বয়সৰ ঊৰ্ধ্বসীমা প্ৰত্যাহ্বান কৰি সহায়িকা কৰ্মীৰ খালী পদলৈ পদোন্নতি নিশ্চিত কৰা সকলো কৰ্মী সহায়িকা মিনি কৰ্মীক চিকিৎসা সাহায্য প্ৰদান কৰা আদিকে ধৰি কেইবাটাও দাবী জনাই সংবাদমেলত সংগঠনটোৰ কেইবাগৰাকীও সদস্য উপস্থিত থাকে